উপহাৰ কুপনৰ নামত সমগ্ৰ ৰাজ্যত হৈ থকা চূড়ান্ত প্ৰবঞ্চনাৰ কথা আমি একাধিকবাৰ উল্লেখ কৰিছোঁ। আজি আমি ক'ব খুজিছোঁ, যিসকল মাফিয়াই লটাৰী মাফিয়াই উপহাৰ কুপনৰ নাম লৈ ব্যাপক জালিয়াতি সংঘটিত কৰি আছে, তেওঁলোকে এতিয়া মেনেজ কৰিছে একাংশ পৰ্টেল আৰু একাংশ ইউটিউবাৰক। তাৰ উপৰি তেওঁলোকে মেনেজ কৰিছে আৰক্ষী শীৰ্ষ বিষয়া, আৰু তাৰ উপৰি তেওঁলোকে এই ধৰণে ফাঁকি দিছে অসমৰ সাধাৰণ জনতাক ন্যায়ালয়ৰ কথা কৈ। মানে ন্যায়ালয়ে বাধা দিছে, ন্যায়ালয়ৰ অনুমতি নাই। প্ৰথম অৱস্থাত তেওঁলোকে সাংঘাতিক ধৰণৰ টিকট বিক্ৰী কৰে, লাখ লাখ টকাৰ টিকট বিক্ৰী কৰে, কোটি টকাৰ টিকট বিক্ৰী কৰে। খেলাখন যেতিয়া অনুষ্ঠিত হ'ব, অনুষ্ঠিত কৰিব লাগিব, তাৰ পূৰ্বে তেওঁলোকে বিভিন্ন ধৰণৰ অজুহাত দেখুৱায় যে আমাৰ ন্যায়ালয়ে বাধা প্ৰদান কৰিছে, আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম, ন্যায়ালয়ে অনাগত তাৰিখ দিলে খেলখন পাতিম, আপোনালোকে নিশ্চিত থাকক। এই ধৰণেও আভুৱা ভাৰি আহিছে লটাৰী মাফিয়াসকলে। আৰু আমি বাৰে বাৰে কৈছোঁ, অসমত লটাৰী বেন, সকলো ধৰণৰ লটাৰী বেন। তাকে নকৰি এওঁলোকে উপহাৰ কুপনৰ নামত কোটি কোটি টকাৰ লটাৰী কৰি আছে। নাম দিছে উপহাৰ কুপন। আগতে উপহাৰ কুপন বুলি ক'লে কি আছিল? চাইকেল, গাড়ী, ফ্ৰিজ, বৰ বেছি। এতিয়া 4খন আল্ট্ৰাবাছ, জেচিপি, ট্ৰেক্টৰ, থাৰ, স্কৰপিঅ', মুঠতে কেইবা কোটি টকাৰ খেল সম্পন্ন হয়। এই যে কেইবা কোটি টকাৰ খেল সম্পন্ন হয়, তাৰ আগত যে এটা দুষ্ট চক্ৰই, তাৰ আগত যে কিছুমান মাফিয়াই নিজৰ ইচ্ছামতে 2 নম্বৰীকৈ খেলখন সমাপন কৰে, সাধাৰণ জনতাক তাত অংশগ্ৰহণ কৰিব নিদিয়ে, নিজৰ মানুহৰ জৰিয়তে খেলখন পৰিচালনা কৰে, আৰু খেলখন পৰিচালনা কৰাৰ আঁৰত যে ব্যাপক এটা ষড়যন্ত্ৰ থাকে, এই কথাবোৰ আমি স্পষ্টভাৱে কৈছোঁ। ইতিমধ্যে নলবাৰীত সংঘটিত হোৱা কেইবাটাও দুৰ্নীতিৰ তথ্য আমি পোহৰলৈ আনিছোঁ, আৰু কৈছোঁ নলবাৰী জিলাৰ একাধিক ঠাইত এতিয়াও লটাৰীৰ নামত একাধিক স্থানত উপহাৰ কুপনৰ খেল চলাই আছে। ইতিমধ্যে দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা বা অন্যান্য পূজাক লৈ তেওঁলোকে সকলোবোৰ পৰিকল্পনা যুগুত কৰিছে, ক'ত কেনেকৈ খেল হ'ব, গাড়ী মটৰবোৰো তাত শ্ব' কৰি থৈছে, আৰু তাতো সেই একেই দুৰ্নীতি সংঘটিত কৰিছে। আমি নলবাৰীৰ যেনেকৈ ৰাজাআলিৰ কথা কৈছিলোঁ, ফটিক ৰাজবংশীৰ কথা কৈছিলোঁ, মণ্ডলৰ কথা কৈছিলোঁ, এই বৃহৎ গেংটোৰ আৰু কিছু ভয়ংকৰ পৰিকল্পনা আমি আপোনালোকৰ সন্মুখত ফাদিল কৰিম। কিন্তু তাৰ আগতে কওঁ, কিছুমান পৰ্টেলে এওঁলোকৰ পৰা টকা লৈ এওঁলোকক এনেধৰণে বিজ্ঞাপন কৰে, এনেধৰণে প্ৰমোট কৰে, এনেধৰণে এওঁলোকৰ লগত মানে মিলি আছে, মানে লটাৰী খেলখনে কাকো ক্ষতি কৰা নাই, লটাৰী খেলৰ দ্বাৰা কাৰো লোকচান হোৱা নাই। লটাৰী মাফিয়াক ক্লিন চিট দি সংবাদ পৰিৱেশন কৰা পৰ্টেলো আছে, যি পৰ্টেলৰ স্বত্বাধিকাৰীয়ে 2 বছৰৰ পূৰ্বে লটাৰীৰ জৰিয়তে গাড়ী উপহাৰ পাইছিল। গতিকে তাতো কেলেংকাৰী আছে। গতিকে আমাৰ স্পষ্ট কথাটো হ'ল, উপহাৰ কুপনৰ নামত সমগ্ৰ ৰাজ্যত যি ধৰণৰ জুৱা চলি আছে, লটাৰী চলি আছে, প্ৰবঞ্চনা চলি আছে, জালিয়াতি চলি আছে, বন্ধ হ'ব লাগে। আৰু এই ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষকগৰাকীৰ দায়িত্ব অসীম। কিন্তু আমি মন কৰিছোঁ, জিলা অধীক্ষকসকলেও য'ত য'ত লটাৰী চলি আছে এই ধৰণে অবৈধ, তেওঁলোকক ক'ৰবাত কেনেবাকৈ মেনেজ হয়, তেওঁলোককো মেনেজ কৰে এই বদমাছ গ্ৰুপটোৱে। কাৰণ টকা, মেইনটো টকা সেইটো। গতিকে আমি স্পষ্টভাৱে কওঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সাধাৰণ জনতাই আমাক এটাৰ পিছত এটা তথ্য প্ৰমাণ পঠাই আছে, আৰু এই তথ্য প্ৰমাণৰ ভিত্তিতহে আমি কথাবোৰ কৈছোঁ। আৰক্ষী অধীক্ষক বা অন্যান্য প্ৰশাসনীয় বিষয়াক মেনেজ কৰি যি ধৰণে সমগ্ৰ ৰাজ্যত উপহাৰ কুপনৰ নামত এই কামটো চলি আছে, অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু এই ক্ষেত্ৰত মাননীয় আৰক্ষী সঞ্চালক প্ৰধান, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নজৰ দিব লাগে। কাৰণ ডাঙৰ কেলেংকাৰী, মানে ইয়াত 1 লাখ 2 লাখৰ কথা নহয়, কোটি কোটি টকাৰ কেলেংকাৰী হৈ আছে। কেইখনমান গাড়ী চালিব পাৰে, ঘূৰিয়েই থাকে। আজি যদি সেই গাড়ীকেইখন নলবাৰীত চ' হয়, কেইদিনমান পিছত হয়তো লামডিঙত চ' হ'ব, অৰাঙত চ' হ'ব, শিৱসাগৰ ডিব্ৰুগড়ত চ' হ'ব, একেকেইখনেই গাড়ী, একেকেইটাই ডিলাৰ। মানে এই নেক্সাছটোত এটা বৃহৎ দল আছে, আৰু এই বৃহৎ দলৰ সকলোবোৰ কৌশল, সকলোবোৰ পৰিকল্পনা আমি সময়ে সময়ে ফাদিল কৰি যাম। আমাৰ চিম্পুল কথা, স্পষ্ট কথা, লটাৰীৰ নামত এই ধৰণৰ প্ৰবঞ্চনা বন্ধ হ'ব লাগে, লটাৰীৰ নামত এই ধৰণৰ জালিয়াতি বন্ধ হ'ব লাগে। উপহাৰ কুপন যি বিনোদন আছিল আমাৰ এটা সময়ত পূজা সভা বুলি, সেই উপহাৰ কুপনৰ গইনালৈ দুষ্ট চৰিত্ৰ কিছুমান মাফিয়া সদৃশ লোকে যি ধৰণে সাধাৰণ জনতাক প্ৰবঞ্চনা কৰি আছে, সেয়া অপৰাধ। আৰু এই অপৰাধটো বিনাশ হোৱাটো আমি বিচাৰিছোঁ, এই জালিয়াতিটো ধ্বংস হোৱাটো বিচাৰিছোঁ, আৰু এই জালিয়াতিৰ বিৰুদ্ধে মাননীয় চৰকাৰ, মাননীয় প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো আমি বিচাৰিছোঁ। ধন্যবাদ।